MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ খবৰলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। যোৰহাটত ৰাহুল গান্ধীৰ পদযাত্ৰাৰ সময়ত যোৰহাটত পদপৃষ্ঠ ঘটনাৰ বাবে যোৰহাট থানাত এক গোচৰ পঞ্জীয়ন হৈছিল। উক্ত গোচৰৰ ভিত্তিত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী হাজিৰ হয় সদৰ আৰক্ষী থানাত। নিউজ নাৰেক ৰিপৰ্ট। যোৰহাটত ৰাহুল গান্ধীৰ পদযাত্ৰাৰ সময়ত যোৰহাটত হোৱা পদপৃষ্ঠৰ ঘটনাৰ বাবে যোৰহাট থানাত এক গোচৰ পঞ্জীয়ন হৈছিল। উক্ত গোচৰৰ ভিত্তিত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী যোৰহাট সদৰ আৰক্ষী থানাত হাজিৰ হয়। উল্লেখযোগ্য যে 31 জানুৱাৰীত যোৰহাট থানাত হাজিৰ হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু এদিন পূৰ্বে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা KB বাইজু 3 ঘণ্টাৰ জেৰাৰ পিছত যোৰহাটত প্ৰাক্তন বিধায়ক তথা বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰাণা গোস্বামীয়ে জেৰাৰ সময়ত আৰক্ষীৰ ব্যৱহাৰ যথেষ্ট সুন্দৰ বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। যিটো ঘটনা যোৱা 18 জানুৱাৰী তাৰিখে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া অসমৰ ভূমিত প্ৰৱেশ কৰা দিনাখনে প্ৰথম দিনাখনে এটা অভূতপূৰ্ব গেডাৰিং আমি নভবা ধৰণে হৈছিলে আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰাৰ যিটো ৰোডৰ নিৰ্দেশনা পাৰ্মিশ্যন জিলা প্ৰশাসনে যিফালে দিছিলে, প্ৰথম অৱস্থাত যিফালে ভবা হৈছিলে ৰাহুল গান্ধী টিমে যিফালে ভাবিছিলে সেইফালে ঠিক কৰা হৈছিলে, মিটিঙত কোৱা হৈছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত যিহেতুকে জিলা প্ৰশাসনে বহুত চিন্তা চৰ্চা কৰি আমাক ৰোড নিৰ্দেশনাটো বেলেগ ফালে দিলে, KB ৰোড হৈ পেলাই JB কলেজ হৈ। আমি সেইমতে জিলা কংগ্ৰেছে আৰু আমি সুন্দৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ। আমি নিমন্ত্ৰণী পত্ৰ গুৱাহাটী বিলাইছিলোঁ, এনেদৰে আমি এনাউন্সমেণ্ট কৰাইছিলোঁ, এনেদৰে আগতে চব কৰাইছিলোঁ। কিন্তু তাৰ পিছতো অতি দুৰ্ভাগ্যজনকভাৱে কোনেও নভবাকৈ, আমাৰ ষ্টেট লিডাৰশ্বিপো নভবাকৈ, ডিষ্ট্ৰিক্ট লিডাৰশ্বিপো নভবাকৈ, আমিও নভবাকৈ এটা মানে ডাঙৰ আমাৰ হেৰি হৈ গ'ল, ৰোডটো আমাৰ চেঞ্জ হৈ গ'ল। কথা হৈছে যে আমি অনুমান কৰিছিলোঁ যে যিহেতুকে KB ৰোডেদি গাড়ী আমাৰ ছিগনেল গাড়ী মিডিয়া গাড়ী সোমাই গৈছিল, আমিও সোমাই গৈছিলোঁ। কিন্তু পৰৱৰ্তী আপোনালোকে নিজে দেখিছে যে কিছু ভিৰ চিধা চিধি আমাৰ গড়ালি ফালে সোমাই গ'ল। এই গোটেই বিশ্লেষণটো আমি বিচাৰি পোৱা নাই। আৰক্ষীৰ স্বাভাৱিকতে আৰক্ষীও আচৰিত হৈছে, কাৰণ আৰক্ষীৰো এটা দায়িত্ব আছে, প্ৰশাসনৰ দায়িত্ব আছে। যদি সেইফালে তেওঁলোকৰ প্ৰিপেৰেশ্যন নাছিলে, যদি সেইফালে যদি যাওঁতে যদি কিবা ডাঙৰ দুৰ্ঘটনা ঘটি গ'লহেঁতেন তেতিয়াহ'লে বৰ ডাঙৰ ঘটনা হ'ল। গোটেই আমাৰ পুলিচ প্ৰশাসনৰ বদনাম হ'লহেঁতেন, আমাৰ অসমৰ বদনাম হ'লহেঁতেন, আমাৰো বদনাম হ'লহেঁতেন। সেই গতিকে পুলিচ প্ৰশাসনে যথেষ্ট চিন্তিত হৈ আছিলে এই সময়ত, আৰু আমিও ভাবিব নোৱাৰাকৈ বৰ দুৰ্ভাগ্যজনক এটা সেইভাৱে এই ঘটনাটো হ'ল। গতিকে আজি আমাক যিহেতুকে 31 তাৰিখৰ দিনা ভূপেন বৰা ডাঙৰীয়াত হাজিৰ হৈছিলে আৰু আজি মই নিজে ইয়াত হাজিৰ হৈছোঁ। আমাৰ বাকী সকলোকো যিবিলাক নটিচ দিছে হাজিৰ হৈছে। মূল কথাটো হৈছে যে আজি যিটো কাৰণে মোক মাতিছিলে, সময় লাগিছে ন' ডাউট, কিন্তু কথাটো আছিল যথেষ্ট তেখেতসকলৰ আৰক্ষীৰ যিসকল আছিলে বিষয়া যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ আছিলে, যথেষ্টখিনি তেওঁলোকে গুড বিহেভিয়াৰ আছিলে আমাৰ প্ৰতি। সুন্দৰভাৱে কথাখিনি সুধি গৈছিলে এটা পিছত এটা, আৰু সেইখিনি সুন্দৰভাৱে আমি উত্তৰখিনি দি গৈছিলোঁ। এইকাৰণেই
যে এই গোটেই ইনভেষ্টিগেশ্যনটোত আমাৰ সহায় কৰাৰ প্ৰয়োজন আছে। এই গোটেই ইনভেষ্টিগেশ্যনটো যে যিগৰাকী IOA পাইছে বা এই গোটেই ইনভেষ্টিগেশ্যন অফিচাৰ আছে তেখেতক বা আৰক্ষী মহলক আমি ঠিৰাং কৰিছোঁ যে আমি গোটেই কেছটোত ইনভেষ্টিগেশ্যনত আমি সহযোগিতা কৰাৰ প্ৰয়োজন আছে আৰু সেইকাৰণেই মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু তেখেতসকলে যিখিনি উত্তৰ দিছে সম্পূৰ্ণ শুদ্ধভাৱে আমি দিবলৈ চেষ্টা কৰিছোঁ কাৰণ আমিও নভবা নিচিনাকৈ এটা ঘটনা আমিও দুখিত এই কাৰণে যে কেনেকৈ হৈ গ'ল আমিও ভাবিব নোৱাৰা এটা ঘটনা যি কি নহওক মুঠতে আজি সুন্দৰভাৱে হৈ গৈছে আৰু পৰৱৰ্তী পৰ্যায়ত যদি তেখেতসকলে কৈছে মোক যদি কিবা প্ৰয়োজনীয় কিছুমান কাগজ পত্ৰ এতিয়া মই ক'ব খোজা নাই কিছুমান কাগজ পত্ৰ আমাৰ যিখিনি আমি ব্যৱস্থা লৈছিলোঁ জিলা কংগ্ৰেছ আমি সেইখিনিও তেখেতসকলে সমজি লৈছে গতিকে মই ভাবোঁ যে ভৱিষ্যতে এইটো আমি সহযোগিতা আকৌ কৰিব লাগিব মোক কৈছে যে যদি কেতিয়াবা দৰকাৰ হয় আপোনাক মাতিলে আহিব মই ডেফিনেটলি যেতিয়াই মাতিব যোৰহাট থাকিলে ক'ব বা খবৰ দিলেই হ'ল আমি প্ৰত্যেকটো মুহূৰ্তত আমি আপোনালোকৰ লগত সহযোগিতা কৰি আমি যেতিয়া আমি বিচাৰে আমি আহিবলৈ ৰেডি আছোঁ পুনৰ তাৰিখ দিয়া নাই খালি কৈছে যদি প্ৰয়োজন হয় আপোনাক তেতিয়া আমি হয়তো মাতিব পাৰোঁ 6 নম্বৰ 20/2024 যিটো আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰটো ৰুজু কৰিছিলে আৰু অতিকতে কঠিন ধাৰাত ভাৰতীয় দণ্ডবিধি IPCৰ ছেকশ্যন 115 পাৰ্ট 2 যিটো আজীৱন কাৰাবাস খাটিবলগীয়া গোচৰৰ বাবে প্ৰৰোচনা কৰাৰ এটা অভিযোগ এনেধৰণৰ অভিযোগ আনিছিলে আৰু ছেকশ্যন 3 অফ PDPP আছিলে যিটো প্ৰিভেনশ্যন অফ ডেমেজ টু পাব্লিক প্ৰপাৰ্টি ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ আনিছিলে ঠিক সেইদৰে অন ডিউটি অফিচাৰক এছল্ট কৰাৰ শাৰীৰিক প্ৰহাৰ কৰাৰ অভিযোগ আনিছিলে আৰু এই সকলো পুংখানুপুংখ চালে ইয়াত বহুতো ভিজুৱেলছো আছিলে আৰক্ষীৰ হাতত বা কংগ্ৰেছ কৰ্মীসকলৰ হাততো আছিলে শোভাযাত্ৰাত অংশগ্ৰহণকাৰী সকলৰ হাততো আছিলে আৰু 41A CRPCৰ যি নটিচ জাৰি কৰিছিলে আজি দ্বিতীয় দিনা আছিলে প্ৰথম দিনা আমি এটা সময় বিচাৰিছিলোঁ ৰাণা গোস্বামী ডাঙৰীয়া বাহিৰত থকাৰ বাবে আজি হাজিৰ হ'ল আৰু গোটেই গোচৰখিনি তেখেতে তদন্তত সহযোগিতা আগবঢ়াম বুলি পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিমতে আজি আহিলে আৰু প্ৰতিশ্ৰুতিমতে তেওঁ সকলো তথ্য প্ৰদান কৰিলে আৰু ভৱিষ্যতলৈও প্ৰদান কৰি থাকিব আৰু আজি ব্যক্তিগত জামিনত আৰক্ষীয়ে তেখেতক মুকলি কৰি দিলে পৰৱৰ্তী তাৰিখ দিয়া নাই কিয়নো তদন্তত যিখিনি ক'বলগীয়া আছিল তেখেতে সকলোখিনি অৱগত কৰিছে আৰু ভৱিষ্যতেও তদন্ত খাতিৰত যিখিনি কৰিব লাগে তেওঁ নিজে নিৰ্দোষী ব্যক্তি এই কথা তেখেতৰ অধিবক্তা হিচাপে মই ক'ম বা তেখেতেও ব্যক্তিগতভাৱে এই কথাখিনি জনাইছে আৰু বহুত ভিজুৱেলছ সকলোৰে হাতত উপলব্ধ হৈ আছে কেনেধৰণৰ কি পৰিস্থিতি সেইদিনাখন হৈছিলে সেই সত্য সকলোৱে জানে আৰক্ষীয়ে তথাপিও এই গণতান্ত্ৰিক আন্দোলনটোক আচলতে আন্দোলন নহয় এইটো যি গণতান্ত্ৰিক কাৰ্যসূচী আছিলে ইয়াক দমন কৰাৰ কাৰণে হয়তো এনেধৰণৰ এটা কঠোৰ পদক্ষেপ ল'লে শাসক পক্ষৰ স্বাৰ্থত কিন্তু আমি আশা কৰিম আইনে নিজৰ বাট ল'ব আৰু সকলোৱে ন্যায় লাভ কৰিব যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।